সেলিব্রিটি মানুহে লেট্ৰিঙত হাগে নে নাহাগে আজি আমাৰ ওচৰত যেতিয়া তেলচুৰা আছে তেলচুৰা সুধি লওঁ তেওঁ হাগে নে নাহাগে তেলচুৰা তুমি কৈ দিয়া তুমি হাগা নে নাহাগা নাই মই নাহাগো মানে আপোনালোকেতো জানে আমাৰ চেনেলটোত অনলি কমেডি ভিডিঅ' আপলোড কৰোঁ আৰু কেতিয়াবা দুই এটা ব্লগিং কৰোঁ আমি আৰু আজি আমাৰ মাজত মানে তেলচুৰা আছে নমস্কাৰ তেলচুৰাৰ লগত আমি এটা সৰুকৈ ইণ্টাৰভিউ লওঁ বুলি ভাবিছোঁ মানে তেওঁকতো মই চিনি পাই থাকোঁ বা আপোনালোকেও জানে তেওঁক তেওঁৰ বিষয়ে অলপ জানিবলৈ মানে চেষ্টা কৰোঁ আৰু মইতো জানোৱেই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ মানে সিদিনা এটা লাইভ আহিছিলোঁ মই লাইভটোত আপোনালোকে বহুত কেইজনে কৈছিল যে মই তামোলপুৰত ঘৰ যেতিয়া তেলচুৰাৰ মানে ইণ্টাৰভিউ এটা ল'ব লাগে সেইকাৰণে মই ইণ্টাৰভিউটো ল'ব আহিছোঁ তে প্ৰথমে তোমাক মই সুধোঁ তোমাৰ পৰিচয়টো কৈ দিয়া নমস্কাৰ মোৰ নাম কৰণ ডেকা মোৰ দেউতাৰ নাম শ্ৰী ভূপেন ডেকা মোৰ মাৰ নাম শ্ৰী কল্পনা ডেকা মোৰ এটা ভাইটি আছে তাৰ নাম শ্ৰী নিশান্ত ডেকা মোৰ অৰিজিনেল ঘৰ হৈছে গড়েশ্বৰত কিন্তু মই মামাহঁতৰ ঘৰত থাকোঁ তামোলপুৰত আৰু গড়েশ্বৰত কোনো নাথাকে মা দেউতা গুৱাহাটীত থাকে তুমি এইবাৰ কোৱা তুমি ইউটিউবত তুমি কেনেকৈ আহিছিলা ইউটিউবত মানে আমি তেতিয়া সৰু আছিলোঁ আৰু সাগৰিকা মই সৰু থাকোঁতে এনে খেলিছিলোঁ এনে খেলি থাকিলে তাৰপিছত এদিন চুবেন আহিল চুবেনে এনে ভিডিঅ' এটা বনালে তাৰপিছত দিলে ফেচবুকত দিছিল চাগে প্ৰথম ফেচবুকত ভাইৰেল হ'ল তাৰপিছত ইউটিউবত আহিলোঁ তেনেকৈ জিতেন মাষ্টাৰ আৰু চুবেন পাই প্ৰথম তুমি ইউটিউবত ভিডিঅ' বনোৱা প্ৰথমটো মানে ভাইৰেল হোৱা ভিডিঅ' কোনটো আছিল এই মানে স্কুলৰ ভিডিঅ' বনাইছিলোঁ সাগৰিকা মাষ্টৰণী আছিল আৰু মই ছাত্ৰ আছিলোঁ তোমাৰ তেলচুৰা নামটো ক'ৰ পৰা আহিল তেলচুৰা নামটো মানে আমাৰ যোনে যোনে একদম প্ৰথমৰ পৰা ভিডিঅ' চাইছে তেওঁলোকে গমে পায় মোৰ এখন চাইকেল আছিল সৰু চাইকেল সেইখন চাইকেল লৈ মই এনেই ঘূৰি আছিলোঁ তাৰপিছত এই ককাহঁতৰ ফালে গৈছিলোঁ ককাই এনেই তেলচুৰা বুলি মাতিলে তাৰপিছত এনেকৈ মাতি মাতি হৈয়ে গ'ল নামটো ৰ'বা এতিয়া মই এনেকুৱা এটা কুৱেশ্যন সুধিম তোমাক মানে সকলোৱে ভাবি থাকে যে ইউটিউবত বহুত টকা হয় না মানে তুমি বৰ্তমান ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰা এক মাহত সেইটো নকওঁ দিয়ক সেইটো বেলেগ দিনা কম এইটো আজি নকওঁ মানে বৰ্তমানটো তোমাৰ মানে চলি থাকিব পৰা পইচাখিনি হয় না নহয় হয় হৈ যায় ন না তুমি ঘৰো চলাই আছা তাৰপিছত তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই গাৰ্লফ্ৰেণ্ড নাই সঁচাই ক'লা নেকি সঁচাকৈ কৈছোঁ নাই নহয় বহুত ডাঙৰ হ'লা ন থাকিব পাৰে তুমি কোৱা তুমি মানে ভিডিঅ' বনাই থকা সময়ত আটাইতকৈ বেছি ভাল লগা সময় এটা কোৱা আৰু বেয়া লগা সময় এটা কোৱা ভাল লগা সময় তেনেকৈ মনত নাই বাৰু বেয়া লগা সময় মনত আছে আপোনালোকে কমেডি আছামত কেইদিনমান আগতে ভিডিঅ' চাইছে যদি গম পাইছে আমি ভূতৰ এখন শ্বৰ্ট ফিল্ম বনাইছিলোঁ এখন নহয় 3টা পাৰ্ট দিছোঁ তাৰে 2 নম্বৰ পাৰ্টটো বনাওঁতে মই একদম সঁচা কথা কওঁ মই কান্দি লৈছোঁ কাৰণ আমি ৰাতি বনাইছিলোঁ ন এই মানে এনেকুৱা ডঙৰ পাৰত বনাইছিলোঁ তাৰপিছত বহুত ভয়ানক জেগা আছিল ছখান টাইপৰ আছিল সেইটো কাৰণে মোৰ ভয় লাগে তুমি বৰ্তমান কিমানত পঢ়ি আছা আৰু তুমি ভৱিষ্যতে মানে পঢ়ি শুনি কিবা বেলেগ কামত যাব খুজি আছা নে না অভিনয় লাইনতে যাব বিচাৰা মই এতিয়া ক্লাছ 8ত পঢ়ি আছোঁ মানে 8 পাম এইবাৰ ৰিজাল্ট দিলে তাৰপিছত মই 8 পঢ়ি আছোঁ তাৰপিছত মই ডাঙৰ হৈ কিনে এনেই বেলেগ প্লেন নাই এতিয়ালৈকে এনেই ভাল এটা এক্টৰ হ'ব মন আছে আৰু মানে বহুত মানুহে ভাবি থাকে যে সেলিব্ৰিটি মানুহে লেট্ৰিঙত হাগে নে নাহাগে আজি আমাৰ ওচৰত যেতিয়া তেলচুৰা আছে তেলচুৰা সুধি লওঁ তেখেতে তেওঁ হাগে নে নাহাগে তেলচুৰা তুমি কৈ দিয়া তুমি হাগা নে নাহাগা নাই মই নাহাগো সঁচা নাই নাহাগো সেলিব্ৰিটি আমিতো মানুহে ন মানুহ হাগা লাগবই মানে মানুহে ভাবাটো বেলেগ কথা ময়ো আনকি আগতে ভাবিছিলোঁ মানে লেট্ৰিঙত সেলিব্ৰিটি গিলে হাগে নে নাহাগে এবাৰমান মই সুধো এতিয়া বিমলেতো সুধিলে আগতে যে তুমি মানে কমেডি ষ্টৰিগিলা বনাইছিলা একদম কমেডি হাইট মোটা লাগিছিল এতিয়া মানে সেই কমেডি ষ্টৰিগিলা তুমি অলপমান পাতলাই দিলা বনাবা সেইটো মই ক'ব নোৱাৰিম সেইটো নন্দই ক'ব পাৰিব কাৰণ স্ক্ৰিপ্ট যিহেতু নন্দ আৰু জিতেন মাষ্টৰৰ ভাইটিয়ে লিখে সেইটো মই ক'ব নোৱাৰিম সিহঁতে যি স্ক্ৰিপ্ট লিখে মই সেই তোমাৰ যি এটা ব্লগিং চেনেল আছিল মানে চলি আছে অকস্মাত তাৰমানে মাইণ্ডত কেনেকৈ আহিল ব্লগিং চেনেল এটা খুলিম বুলি অকস্মাত নহয় মই মানে আগৰ পৰাই বনাওঁ কিন্তু আপলোড কৰা নাছিলোঁ মই তেলচুৰা ব্লুপাৰ্ছ নামৰ এটা চেনেল আছিল সেইটোত বনাওঁ এতিয়াও আছে চেনেলটো কিন্তু সেইটোত ভিডিঅ' দিয়া নাই 1 বছৰমান হ'ল সেইটোত ভিডিঅ' নেদাওঁ মই কিন্তু তেলচুৰা ব্লগত মই ভিডিঅ' দিওঁ সেইটো মানে মোৰ একদম নিজাকৈ আৰু এতিয়া আমি নিজে দেখা পালোঁ তোমাক অসমৰ এটা মানে জনপ্ৰিয় ইউটিউবাৰ ইমান কম বয়সতে তুমি বহুতখিনি মানে নাম কামাইছ এতিয়া কিছুমান মানে চেলিব্ৰিটি বুলি ক'ব নোৱাৰি কিছুমান ইউটিউবাৰ আছে মানে
গাড়ী চাৰিলে ঘূৰি ফুৰে মানুহৰ লগত সময় দিব নোৱাৰে এতিয়া তুমি যেনেকে অসমৰ ডাঙৰ এটা চেলিব্ৰিটি হৈ কিনে ৰাস্তা ঘাটে চাইকেল লৈ মানে ঘূৰি ফুৰা সাধাৰণ মানুহৰ দৰে মানে তোমাক যেতিয়া অকস্মাত কোনোবাই দেখা পায় কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন দে এনে মাতে বাবু এফালে আছোন তুমি ভিডিঅ' বনাও নেকি তাৰপিছত নাম চাম উঠে মই বনাওঁ তাৰপিছত তেনেকৈ ফটো চটো উঠে উঠি কিনে গুচি যায় তোমাৰ এনে ভিডিঅ' বনোৱা হেৰিটোত বেছি ভাল লাগে না এনে নৰ্মেলি থাকি ভাল লাগে দুটাও ভাল লাগে ভিডিঅ' বনালে মানে কি এতিয়া যিহেতু অসমৰ প্ৰায়ভাগ মানুহে চিনি পায় এতিয়া য'তে ত'তে মানে কি পূজা চূজা চাব যাব মানে শান্তিমতে চাব নোৱাৰোঁ আৰু এনে বিয়াই চাই গ'লেও ভাত খোৱা টাইমতো চেল্ফি উঠিব আহে বেয়া নাপাওঁ মই চেল্ফি উঠিলে মানে কি ভাত খোৱা টাইমত ইমান এটা ভাল নালাগে ন এনেকুৱা আৰু এনে নৰ্মেলি ভাল লাগে তুমি যে ভাল এক্টিং গিলা কৰা অভিনয় গিলা কৰা এনাই কোনোবাই শিকে দে না তুমি অকণমান স্কুলত শিকা না তুমি এনা নিজে আৰু নাই আজিলৈকে মানে মই এক্টিং শিকা নাই যিখিনি কৰিছোঁ শুভেন কাই আৰু জিতেন মাষ্টাৰ আৰু নন্দই যেনেকৈ কৰিব দিয়ে এক্টিং তেনেকৈ কৰোঁ ভাল ইনষ্টাগ্ৰামত নাচি যে ৰিলচ গিলাখান দি থাক সেইগিলাখান ৰিলচ এনাই তুমি নিজে নাচ না কোনোবাই এনাই শিকে দে বোলে এনেকৈ নাচ নাই শিকে নেদে মই মানে একলাকে বনাওঁ ৰিল চিলছ মই যি ভিডিঅ' বনালেও মানে মানুহৰ আগত বনাব অলপমান হ'লেও লাজ লাগে ৰিলটো মই একলাকে এখনিতে বনাওঁ ৰিল চিল তাৰপিছত একলাকে কেমেৰাটো লৈ লওঁ ভাড়াত ষ্টেণ্ডত থওঁ ৰেকৰ্ডিংটো দি কিনে মই দাউৰি যাই কিনে আৰু ৰিলটো বনাওঁ ইনষ্টাগ্ৰামত তোমাৰ ৰিল গিলাখান দেখোঁ না ছোৱালীগিলা কমেণ্ট দে বোলে বাবু তুমি ডাঙৰ হ'লা কিছুমানেতো লাভিও দে নাই তোমাৰ ভাল লাগে না লাভি চাভি দিলি ভালে লাগে এনে মেছেজ কৰে না নাই ইনষ্টাগ্ৰামত আপিগিলা কৰে কিন্তু মই মানে ইমান এটা ৰিপ্লাই নেদাওঁ আৰু যিহেতু বয়স সৰু পিছতে এইগিলাখন নাই ডাঙৰ হ'লেও বাৰু নেদে এইগিলাখন ইনষ্টাতটো তোমাক চাই দেখোঁ ইউটিউবততো চাওঁৱেই সদায় বুলি এই ফেচবুকত তোমাক বেছি দিলে ফেচবুক নাই নেকি তোমাৰ ফেচবুক নাই ফেচবুক মই খোলা নাই আৰু ফেচবুক মানে মই খোলা নাই মানে মই চলাব নাজানো পাৰিম খুলি মানে চলাই থাকিলে পাৰিম কিন্তু মই যিহেতু নাজানো ভালকৈ সেইকাৰণে খোলাও নাই পিছত চাওঁ পিছত গ'লে মানে আমি তেল চূড়াৰ লগত একেলগে ল'ব খুজিছিলোঁ ইণ্টাৰভিউটো মানে সাগৰিকাৰো তেতিয়া মানে সাগৰিকা তেতিয়া নাছিল আৰু তেতিয়া হঠাৎ আহি গেলাক তাইখিনিও আমি লৈ লওঁ মানে তাইৰ পৰিচয়টো লওঁ ফাৰ্ষ্ট এয়া আমাৰ মাজত সাগৰিকা নমস্কাৰ তোমাৰ পৰিচয়টো দিবা নমস্কাৰ মোৰ নাম সাগৰিকা ৰাজবংশী মোৰ দেউতাৰ নাম ৰমেশ ৰাজবংশী মাৰ নাম কবিতা ৰাজবংশী আৰু মোৰ ভণ্টি এগৰাকী আছে তাইৰ নাম দীক্ষিতা ৰাজবংশী মোৰ ঘৰ তামোলপুৰত হয় আৰু মই শংকৰদেৱ বিদ্যানিকেতন তামোলপুৰত পঢ়ি আছোঁ তোমাক ইউটিউবত মানে প্ৰথমে কোনে আনিছিল প্ৰথমতে অৰূপ দাদা আৰু জিতুল খুৰা আছিল তুমি ইউটিউবত ভিডিঅ' বনোৱা মানে প্ৰথম কোনটো ভিডিঅ' বেছি ভাইৰেল হৈছিল আৰু এটা স্কুলৰ আছিল এইবাৰ তুমি কোৱা তোমাৰ বয়ফ্ৰেণ্ড আছে নে নাই নাই সঁচাই কৈছা নাই এনে কৈ আছো সঁচাই নাই আৰু আপোনালোকেতো মানে ইনষ্টাগ্ৰামতো কিজানি মেছেজ চেছেজ কৰে ন ল'ৰাগিলে ৰিপ্লাই দিয়া নে নাই নাই এবাৰ তোমাৰ ডাইৰেক্ট শিক্ষা জীৱনক লাগি যাওঁ তুমি বৰ্তমান কিমানত পঢ়ি আছা মই ক্লাছ 10 পাইছোঁ আৰু তুমি মানে পঢ়ি শুনি কিবা বেলেগ লাইনত যাব খোজা না তুমি অভিনয় লাইনতে যাব খোজা বেলেগ লাইন অভিনয় নকৰা তাৰমানে কৰিম বাট বেলেগ এটাও লাগে আৰু তুমি ইউটিউবত মানে ভিডিঅ' বনাই এক মাহত কিমান টকা ইনকাম কৰা চলিব পৰাকে আৰু মোৰ মান্থলি তুমি মানে নিজে চলিব পাৰাকে না তোমাৰ পৰিয়ালটো চলিব পাৰাকে পোৱা নাই পৰিয়াল নোৱাৰি মানে মোৰ স্কুল ফিজ বা টিউচন এবাৰ তুমি কোৱা মানে ইউটিউবত যেতিয়া ভিডিঅ' বনাই থাকা সেই সময়ত তোমাৰ এটা বেয়া লগা সময় আৰু এটা ভাল লগা সময় কোৱা ভাল লগা সময় আমি মানে গোটেইকেইটা ধেমালি কৰি থাকোঁ আৰু তাৰপিছত সেয়াই আৰু ভাল লাগে মানে কি অভিনয় কৰি থাকাতে মানে বৰিং লাগে ন বৰিং নালাগে মানে কেতিয়াবা গালি খাই পাইছা ন তোমাক মানে কমেডি আছামত বহুত দিন ভিডিঅ'ত দেখা নাই কিয় ভিডিঅ' কৰা নাই টাইম পোৱা নাই আৰু মানুহ বহুত আছে ন সেইকাৰণে কিবা বেলেগ কাৰণ আছে মানে ইউটিউবত কিবা ব্লগিং শ্লগিং কৰা নেকি কৰা নাই বাট নতুনকৈ খুলিছোঁ মই চেনেল খুলিছা কি নাম কৈ দিয়া চেনেলটো সাগৰিকা ৰাজৱান বুলি আছে ধৰা তুমি ৰাস্তা দি যাই আছা হয় না আমাৰ বয়সত চলি তোমাক ৰাস্তা দি যোৱাতে পিছফালৰ পৰা ধৰা ঐ বুলি মাত দিলা হয় না
তুমি এতিয়া কোনটো ৰিয়েকশ্যন দিবা তুমি এতিয়া জকোৱা বুলি ভাবিবা না তোমাক মানে ভিডিঅ' চাই চিনাকি বুলি মাত দিয়া বুলি হ'ব না তুমি এনেতো বেলেগ ছোৱালী গিলেতো চেণ্ডেল পাতে দাঙি দিয়াগে বেছিভাগ সেনেকে মাতলি তুমি এতিয়া কোনটো ৰিয়েকশ্যন দিবা যিবিলাকে মাতে মাত দিওঁ আৰু কেতিয়াবা মানে মোক কোনোবাই জোকালেও মানে মইতো ধৰিব নোৱাৰোঁ মানে কি বুলি মানে এতিয়া তুমি এনে মানে ভিডিঅ' চাই মাতা বুলি ভাবা আৰু ন মানে জোকালিও সেনেকে কোৱা যিটো মই যে কমেডি আসমত ভিডিঅ'গিলা বনোৱা হয় না বেলেগ তোমাক চেনেলে মানে মাতিছিল নেকি এতিয়া ভিডিঅ' চিডিঅ' বনাবা মানে চেনেল বুলি কোৱা নাই আৰু টিভি চিভিত মানে অভিনয় কৰিব মাতিছিল নেকি মাতা নাই ন মানে মাতলি কেতিয়াবা যাৱা মানে সপোন আছে না এইবাৰতো নাই মানে ধৰা কমেডি আসমত যেতিয়া ভাইৰেল হ'লা কমেডি আছম নহয় ভইচ আছমত ভাইৰেল হোৱাৰ পিছত তোমালোক ফাৰ্ষ্টে মানে কোনে ইণ্টাৰভিউ দিব মাতিছিল নিউজ 18 চেনেলত দিছিলোঁ আমি প্ৰথম ন মানে তাত তোমাৰ ইণ্টাৰভিউটো শেষ কৰিম তুমি আমাৰ চেনেলটোৰ ওপৰত কিবা কৈ দিয়া আৰু আপোনালোকে দাদাহঁতৰ চেনেলটো চাব কলা ল'ৰা কমেডি বুলি আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মৰম দিব আপোনালোকে দাদাহঁতক ছাপোৰ্ট কৰিব আমাক যেনেকৈ ছাপোৰ্ট কৰিছে দাদাহঁতকো তেনেকৈ ছাপোৰ্ট কৰি যাব ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' চাব পাব তে আমাৰ ইয়াৰে নেক্সট ভিডিঅ'টো আহি আছে নিস্বাৰ্থ প্ৰেমৰ পৰিণাম আপোনালোকে চাব সেইটো শ্বৰ্ট ফিল্ম হ'ব মানে আৰু 2-3 দিন পিছত আহিব শ্বৰ্ট ফিল্মখন আপোনালোকে চাই যদি ভাল পায় লাইক শ্বেয়াৰ পাৰিলে মানে শ্বেয়াৰটো কৰি দিব বহুত কষ্ট কৰি বনোৱা গৈছে ভিডিঅ'টো